নমস্কাৰ বন্ধু বান্ধৱীসকল, নিৰঞ্জন কলিতা বিদ্যালয় আপোনালোকক স্বাগতম জনাইছো। আৰু মই আজি আছো গুৱাহাটী হেঙেৰাবাৰীত। আৰু আজি হেঙেৰাবাৰীত মই আজি এনেকুৱা এজন ব্যক্তিৰ ঘৰত আহিছো, যিজন ব্যক্তি এটা সময়ত নিজে সক্ষম আছিলে কাম কৰিবলৈ বা নিজৰ জীৱন বা নিজৰ কৰ্মজীৱন আগবঢ়াবলৈ, কিন্তু এতিয়া বৰ্তমান তেওঁ শাৰীৰিকভাৱে পুংগ হৈ পৰিছে। আৰু পুংগ হোৱাৰ মেইন কাৰণটো আপোনালোকক মই জনাম। তাৰ আগতে চাওক আপুনি ব্যক্তিজনক। এইজন ব্যক্তিৰ নাম হৈছে নুৰেন টুমুং। আৰু এইজন ব্যক্তি আমাৰ যেতিয়া 2008 চনৰ 30 অক্টোবৰত চিৰিয়েল বম ব্লাষ্ট হৈছিলে, সেই বম ব্লাষ্টত তেখেতে শাৰীৰিকভাৱে অক্ষম হৈ পৰিছে। আৰু বৰ্তমান তেখেতক চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই। আৰু বৰ্তমান তেওঁ নিজৰ কৰ্মই নিজেই কৰিব নোৱাৰা হৈছে। গতিকে আমি জানো তেখেতৰ মুখেৰে নিজে কি হৈছিলে সেই সময়ত তেখেতৰ। দাদা নমস্কাৰ। দাদা আচলতে আপোনাৰ লগত এই 2008 চনত কি হৈছিল? আপুনি গণেশগুৰিত সেই সময়ত কি কাম কৰিছিলে? অটো চলাইছিলে। আপুনি যিটো সময়ত আপোনাৰ চিৰিয়েল ব্লাষ্ট হৈছিলে সেই সময়ত আপুনি কোন ঠাইত আছিলে? মানে আপুনি যেতিয়া বম ব্লাষ্ট হৈছিলে, আপোনাৰ যিটো ঠাইত ব্লাষ্ট হৈছিলে মানে সেই সময়তে আপুনি আছিলে নে? মানে সেই ঠাইতে আছিলে আপোনাক অলপ দূৰত আছিলে। মানে আপোনাৰ ব্লাষ্টৰ ফলত ক'ত আঘাত দিছে আপোনাৰ? মূৰত আঘাত হৈছে, আপোনাৰ মূৰত আঘাত দিছে আৰু আপুনি এটা চাইডৰ পৰা পেৰালাইজ হৈছে। মানে এতিয়া আপোনাৰ এটা চাইড পেৰালাইজ হৈছে, আপুনি খোজ কাঢ়িব নোৱাৰে। ভালকে নোৱাৰো, কাম কৰিব নোৱাৰো। হয়, বৰ্তমান আপোনাৰ ঘৰখন কোনে চলাই আছে এতিয়া? মা চলাই, বাইদেউহঁতে চলাই, দাদা দুজন ঢুকাল মোৰ। হয়, ঠিক আছে। আপোনাৰ দাদা আছিলে, বৰ্তমান ঢুকাইছে তেখেত। অকে। আৰু বৰ্তমান আপোনাৰ মা কি কৰি আছে? মা একো নকৰে, এনেই মানুহ ঘৰত কাম কৰে কেতিয়াবা। মানে আপোনাৰ ৰেচন পাতিৰ মানে যিটো যোগান কোনে ধৰি আছে? বাইদেউহঁতে দিয়ে। হয়, বাইদেউ কি কাম কৰে আপোনাৰ? বাইদেউ ক'ত কাম কৰে সেইটো নাজানো মই। হয় হয়, ক'ত কাম কৰে। মানে আপোনাৰ গোটেই সম্পূৰ্ণ দায়িত্ব মানে বৰ্তমান বাইদেউ মানে গ্ৰহণ কৰি আছে। ঠিক আছে। আপোনাৰ ৰেচন কাৰ্ড কি আছে? আপুনি বৰ্তমান ৰেচনৰ পৰা যিখিনি সামগ্ৰী পায়, সেই সামগ্ৰীৰ কাৰণে আপুনি বৰ্তমান চলিব পাৰিছে। তাৰ বাহিৰে আপোনাৰ বেলেগ ইনকাম নাই। ঠিক আছে। আৰু আপোনাৰ এই বৰ্তমান চলাৰ ক্ষেত্ৰত আপুনি যেতিয়া মানে আপোনাৰ লগত এই ভিক্টিম কেছটো হৈছিলে, মানে যিটো আপোনাৰ বৰ্তমান ভৰি হোৱা বুলি ক'লে ন, আপোনাৰ তেতিয়া কোনোবা ধৰণৰ সংগঠন আহিছিলে নেকি আপোনাৰ চাপৰ্টৰ কাৰণে? সেইটো মই গম নাপাওঁ। আপুনি মেডিকেলত থকা মই মন। হয়, আপুনি কিমান মাহ আছিলে মেডিকেলত? 3 মাহ আছিলো। 3 মাহ আছিল। ঠিক আছে। আৰু আপুনি যেতিয়া মেডিকেলৰ পৰা আহিছে, তাৰে পাছত আপোনাৰ কোনো ধৰণৰ সংগঠনে আপোনাক সহায় কৰিছে নে? গম পোৱা নাই। আপুনি গম নাপায়? সহায় কৰিব লাগে। মেডিকেল থাকোতে কিবা চৰকাৰৰ পৰা পাইছিলো 1.5 লাখ টকা। পৰা পাইছো 50,000 টকা। আৰু ক'ৰ পৰা পালে 1 লাখ টকা। আপুনি যেতিয়া মেডিকেলত আছে তেতিয়া চৰকাৰৰ ফালৰ পৰা আপুনি 1.5 লাখ টকা এটা পাইছে। ঠিক আছে। মানে 1.5 লাখ টকাই আপোনাৰ তাৰ পৰা আপোনাৰ চৰকাৰে কোনো ধৰণৰ সুদ পুচ বা আপোনাৰ খবৰ ল'ব অহা নাই। ঠিক আছে। ঠিক আছে বন্ধু বান্ধৱীসকল, আমি এতিয়া জানিম তেখেতৰ মাতৃৰ পৰা তেখেতৰ ল'ৰাজনক চোৱা চিতা কৰাৰ ক্ষেত্ৰত মানে কেনেকুৱা ধৰণৰ অসুবিধা হৈছে। তেন্তে ঠিক আছে বন্ধু বান্ধৱীসকল, এতিয়া দিনত মানুহে যেতিয়া চলিবলৈ কিমান কষ্ট সেইটো সকলোৱে জানে। কিন্তু তাৰে ফলত এনেকুৱা ধৰণৰ এজন ব্যক্তিক তেখেতৰ মাতৃয়ে এই বয়সত পালন কৰিব লগা হৈ আছে, চাব লগা হৈ আছে। কেনেকুৱা ধৰণৰ কষ্ট হৈছে বলকচোন তেখেতৰ মাতৃৰ পৰা জানিব বিচাৰো। নমস্কাৰ খুৰী। হয় খুৰী, মানে আপোনাৰ বৰ্তমান ঘৰত চলোতে কেনেকুৱা অসুবিধা হৈছে? বিৰাট অসুবিধা। না লাইট, না ঘৰ, না খাওয়ার ভাত মুঠা, একো নাই। অশান্তিতে দিন কাটাইছে। ৰাতি টোপনি নাহে, চিন্তা কৰোঁতে যায়। এদিকে চলিক ভাল কৰিব নোৱাৰো। মই টকা পইচা নহলে ক'ৰ পৰা ভাল কৰিম? সেইটো টকাৰ অভাৱ হয় বাৰু। কিন্তু আপুনি তেওঁক দেখুৱাবলৈ কৰবাত চেষ্টা কৰিছিলে নে, বা কোনো সংগঠনৰ তলেৰে বা কোনো ধৰণৰ মানে চৰকাৰৰ পৰা সহায়ৰ বাবে গৈছিলে নে, হাত মানে দিছিলে নে? বহুত দিন গেলো, অকণবাৰে অসুস্থ গেলো। হয়। আৰু তিতা সেই কি গগৈ, তৰুণ গগৈ আছিলে। হয়, তৰুণ গগৈ আছিলে। হয়। তেওঁৰ ওচৰতো গেলো। হয়। তাৰপিছত গৈ একো এটা নাই। 5 লাখ টকা দিম বুলি ক'লা, সেও নিদিলা। হয়, 1.5 মানে লাখ টকা এই দিলা। 5 লাখ টকা যিটো আপোনাক দিম বুলি কৈছিলে, এইটো কোন চৰকাৰে কৈছিলে, মানে কোনে কৈছিলে? কংগ্ৰেছে কৈছে। কংগ্ৰেছ চৰকাৰে কৈছিলে। বাৰু আমি চৰকাৰৰ বিষয়ে একো ক'বলৈ নাযাওঁ। কিন্তু সেই সময়ত আপোনাৰ আছিলে তৰুণ গগৈ চাগে ন? মানে আপুনি তৰুণ গগৈৰ ওচৰলৈ গৈছে আৰু তেতিয়া আপোনাক সহায়ৰ বাবে 5 লাখ টকা দিম বুলি কৈছিলে। কিন্তু আপুনি এটকাও নাপালে চৰকাৰৰ ফালৰ পৰা। নাই, এটকাও নাই। আচলতে বন্ধু বান্ধৱীসকল,
সেইটোৱে আমাৰ যেতিয়া মানে দৰিদ্ৰ ব্যক্তি এজনৰ কোনো ধৰণৰ ঘটনা ঘটে, চৰকাৰে কেৱল আত্মশান্তি দিবহে বিচাৰে। তেখেতে ক'ব লগা কথাখিনি কৈ দিয়ে বা নিউজত ফাদিল কৰি দিয়ে, কিন্তু নিউজত ফাদিল কৰাৰ পাছতো তেখেতৰ যে কিবা এটা কৰিব লাগে তেখেতৰ ঘৰৰ কাৰণে, যে তেখেতৰ ঘৰখন চলিব কেনেকে, সেই কথাবোৰো মানে গুৰুত্ব নিদিয়ে সিহঁতে কেৱল নিজৰ লুণ্ঠনৰ বাবে চলি থাকে। কিন্তু সেনেকুৱা লুণ্ঠন আমি একচুৱেলি সহ্য কৰিব নালাগে। কিয় কৰিব নালাগে? আপুনি চাওক, ল'ৰাজন মানে খোজ কাঢ়িব নোৱাৰে, তেখেতৰ মাতৃ এজেড আপুনি চাওকচোন, তেখেতৰ মাতৃ এজেড, তেখেতৰ ঘৰ পৰিচালনা কৰিব লগা হৈছে আন এজনে। কিন্তু এনেকুৱা অথচত চৰকাৰে আপুনি ভাবি যাওক, 5 লাখ টকা কৈ দিম বুলি কোৱাৰ পাছতো তেওঁলোকক ঠগিছে। গতিকে বন্ধু বান্ধৱীসকল, মই বেছিকৈ ক'ব নাযাওঁ, কাৰণ বহুতো কথা আহি পৰে। যদি পাৰে বন্ধু বান্ধৱীসকল, আপোনালোকে সহায় কৰি হাত আগবঢ়াব, কিয়নো এনেকুৱা লোকক চাবলৈ আমাৰ বহুতো মানুহে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যদিহে পাৰে এনেকুৱা ধৰণৰ ব্যক্তিক সহায়ৰ বাবে হাত আগবঢ়াব, কিয়নো আৰু যদি আপুনি সহায় কৰিম বুলি ভাবে, মই এখেতসকলৰ কণ্টেক্ট নাম্বাৰ বা লোকেশ্যন আপোনালোকক শ্বেয়াৰ কৰি দিম মোৰ কমেণ্ট বক্সত, আপোনালোকে চাই ল'ব। আৰু গতিকে বলকচোন, বৰ্তমান তেখেতৰ ঘৰৰ পৰিস্থিতি কেনেকুৱা মই সেইটো আপোনালোকক দেখুৱাওঁ। আপোনালোকে চাওক বন্ধু বান্ধৱীসকল, চৰকাৰৰ ফালৰ পৰা বহুতে বহুত ধৰণৰ ঘৰ পায়। যিবিলাক চাকৰি কৰে বা ডাঙৰ ডাঙৰ বিজনেছ কৰে, তেনেকুৱা ধৰণৰ ব্যক্তিও কেনেকুৱা ধৰণৰ এটা ঘৰ পায়। কিন্তু অথচত এইজন ব্যক্তিৰ ঘৰখন আপুনি চাওকচোন এবাৰ। যদি এনেকুৱা ব্যক্তিকে যদি চৰকাৰে এটা ঘৰ দিব নোৱাৰে, তেনেকুৱা ঘৰৰ মানে এটা আঁচনি উলিয়াই পেলাই চৰকাৰৰ কোনো দৰকাৰ নাই বুলি ভাবো। আচলতে টকা থকা একচুৱেলি ঘৰৰ দৰকাৰ নহয়, এনেকুৱা ধৰণৰ ব্যক্তিকহে আচলতে ঘৰৰ দৰকাৰ হয়। আৰু আপুনি চাওকচোন, তেখেতৰ ঘৰ কেনেকুৱা। কোনো ৰকমে আচলতে ইয়াত এখেতসকলে ঘৰত এনেকে আছে। চাওকচোন, মই আপোনাক ভিতৰ অংশ দেখুৱাব বিচাৰিছো। এয়া হৈছে তেখেতৰ ঘৰৰ চৌপাশ। এনেকে তেখেতে নিজৰ ল'ৰাটিৰ সৈতে জীৱন অতিবাহিত কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, মই আৰু ইয়াৰে বিষয়ে একো এটা ক'বলৈ নাযাওঁ, কিয়নো কিছুমান কথা মানুহে অলপ যদি দেখি পায়, তেতিয়া বহুখিনি কথা বুজি পায়। আৰু আপোনালোকে যদি ঘৰটো দেখে, চৰকাৰৰ আঁচনি কোনফালে গৈছে আপুনি নিজে উপলব্ধি কৰিব। আৰু যদি এনেকুৱা ধৰণৰ ব্যক্তিক যদি এটা ঘৰ দিব নোৱাৰে চৰকাৰৰ, তেনেকুৱা আঁচনিৰ কোনো দৰকাৰ নাই। যিবোৰে চৰকাৰী চাকৰি কৰে, ডাঙৰ অট্টালিকা বনাব, আৰু তেনেকুৱা ধৰণৰ ব্যক্তিৰ আমাৰ কোনো দৰকাৰ নাই আচলতে। আৰু মই আজি এইখিনিতে মোৰ ভিডিঅ'টি সামৰিবলৈ লৈছো। শেষলৈ মোৰ ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। আচলতে মোৰ বেয়া লাগিছে, কিয়নো এনেকুৱা ধৰণৰ ব্যক্তি আচলতে ঘৰ এটা প্ৰদান কৰিব লাগে। চৰকাৰ যেই নহওক কিয়, মই কোনো চৰকাৰৰ বিষয়ে ক'ব নাযাওঁ, সেইটো নিজৰ মানসিকতা নিজৰ বিবেকেৰে ক'ব লাগে। গতিকে ইমানেই মই ক'ব বিচাৰিছো। জয় আই অসম।